ইউজ কৰিবলৈ শিকাই নাই কিবা লিখো কৰবাত ওলাই মোৰো একাউণ্টছ এটা আছে নহয় এয়া চাওক সুইট মুৰলী মই আপোনাক ৰিকুৱেষ্ট এটা পঠিয়াই দিম আপুনি একচেপ্টেড কৰি ল'ব দেই তোৰো একাউণ্ট আছে মইতো ইহঁতক কৈয়ে থাকোঁ ফেচবুক কৰি কিমান ভাল লাগে নাই ইহঁতৰ মনেই নাই এওঁ তোৰ গাঁৱৰে নেকি পাহৰিয়ে গৈছিলোঁ এয়া আমাৰ গাঁৱৰ জুৰি বাইদেউ নমস্কাৰ জুৰি বাইদেউৰ ছাৰৰ লগত জৰুৰী কাম এটা আছে নহয় মই বোলো আজি দেওবাৰ ঘৰলৈকে ব'ল ঘৰখনো চোৱা হ'ব আৰু আইদেউৰ লগতো চিনাকি হোৱা হ'ব বৰ ভাল কৰিলি বহা বহ আইদেউ এইৰ আকৌ ভনীয়েকৰ বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় মই জানো আদিয়ে মোক কৈছে তাইৰ কেনেকুৱা এতিয়া সেইবাবে ছাৰৰ ওচৰলৈ আহিছোঁ ধৰিবই পৰা নাই কি হৈছে জুৰি বাইদেউ আকৌ চিন্তা মৰমীক অকলে এৰি থৈ আহিছে যে মই আকৌ সেই গেষ্ট হাউচৰ চকীদাৰটো ঘৈণীয়েকক মৰমী ওচৰতে বহুৱাই থৈ আহিছোঁ মুৰলী থাকোঁতে কিহৰ চিন্তা মা মোৰ কাপোৰবোৰ ধুবিৰ পৰা আহিল নে তোমাৰ ৰুমতে থৈছো মইনো আৰু তোমাৰ কাপোৰ কানিবোৰ কিমান চাই থাকিম কোৱাচোন ছাৰ গা ধুলে তোমালোক বহা চাহ খাই যাবা কিন্তু বহা বহা হঠাৎ আহি ওলালে কি হ'ল ছাৰ মৰমীক লৈ বৰ বিপদত পৰিছোঁ ভাল ডাক্তৰ এজনক দেখুৱাব পৰা হ'লে ৰ'বা মোৰ বন্ধু ডক্টৰ দাসক ফোন কৰি লওঁ তেওঁ যদি ফ্ৰী আছে মই তোমাক এতিয়া তালৈ লৈ যাম এনেইতো ছাৰ সদায় হেল্ল' ৰাজীৱ। ফাৰ্মাচলৈ যায় আজি দেখোন আছে নেকি? ডাক্তৰ ওচৰলৈ যাব ওলাইছে বা কাম এটা আছে ঠিক আছে মই গৈ আছোঁ তোমালোক অকণমান ৰ'বা মই চেঞ্জ কৰি আহোঁ জুৰি বাইদেউ আজি কিন্তু সাংঘাতিক ঘটনা এটা হ'ল দেই অত বছৰ ছাৰৰ লগত চাকৰি কৰিলোঁ আজি প্ৰথমবাৰ ছাৰ ফাৰ্ম হাউচলৈ নোযোৱা দেখিলোঁ এই ফাৰ্মলৈ গৈনো কি কৰে ফাৰ্ম হাউচ আকৌ তাৰমানে কি জান আজিকালিৰ ঠাইৰ অভাৱ যে চাৰিওফালে দেখোন বিল্ডিঙে বিল্ডিং সেইকাৰণে ছাৰৰ নিচিনা ষ্টেণ্ডাৰ্ড মানুহবোৰে টাউনৰ পৰা আঁতৰত মাটি কিনি তাত ধুনীয়াকৈ ফুল চুল ৰুই ঘৰ বনায় ৰিলেক্সিং কৰিবৰ কাৰণে অকণমান গাঁৱৰ নিচিনা পৰিৱেশ এটা বিচাৰে আৰু আহল বহল গাঁৱৰ পৰিৱেশ ইয়াৰ মানুহেও ভাল পায় ছাৰৰ ফাৰ্ম হাউচ যি আইদেউৰ নামত কৰিছিল তেওঁৱেই চোৱা চিতা কৰিছিল সকালতে আইদেউ ঢুকাল ছাৰে বৰ দুখ পালে দেউতা যাবলৈ ওলালে তই আজি আকৌ কিয় আহিলি মানে ছাৰৰ লগত জৰুৰী কাম এটা আছিল তহঁতবোৰে দেওবাৰেও শান্তি নিদিয় আজি আদিটোৰ কি হ'ল জানো গৈ পাওঁতে দেৰিয়ে হ'ব দেখোন চৰি দেউতা তোমালোক যোৱা মই আজি ফাৰ্ম হাউচ যাব নোৱাৰিম মোৰ এটা ইম্পৰ্টেণ্ট কাম ওলাল আগতেই ক'ব লাগে মা তোমালোকে ড্ৰাইভাৰক লৈ যোৱা কাম শেষ হ'লে মই এপাক তালৈ আহি যাম জুৰি ব'লা আহিছোঁ দেই মই যি বুজিলোঁ ছোৱালীজনীক ইণ্টেনচিভ কাউন্সেলিং লাগিব এনেকুৱা মেণ্টেল ট্ৰমা পোৱা পেচেণ্টক এটলিষ্ট 10 to 15 ডেইজ ইয়াত ৰাখিলে ভাল হয় কোনো কথা নাই মুঠতে তাই সম্পূৰ্ণ সুস্থ হ'ব লাগিব এইটো সময়ত ফেমিলি ছাপৰ্ট বৰ দৰকাৰ অকলে কেতিয়াও এৰিব নালাগে আমাৰ জুৰি আছে নহয় কোনো চিন্তা নাই এওঁ নিজৰ ভনীয়েকক যিমান যত্ন লয় মৰম কৰে এনেকুৱা কেয়াৰিং ফেমিলি মেম্বাৰ পোৱাটো ভাগ্যৰে কথা খুব ভাল কথা ট্ৰিটমেণ্টটো অতি সোনকালে লোৱাটো বৰ দৰকাৰ তাইক দেখুৱাবলৈ আপোনাৰ ওচৰলৈ লৈ আনিম নেকি পেচেণ্ট ক'ত আছে আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ গেষ্ট হাউচত মই ড্ৰাইভাৰজন তাতে ৰাখিছোঁ মইতো আছোৱেই ঠিক আছে পেচেণ্টক লৈ আহক মই কেছটো আৰু ভালকৈ ষ্টাডি কৰোঁ থেংক ইউ
অহ ইছৰাম হৰগৰি বসতি হওক আৰু তোমালোকৰ দেই আই আশীৰ্বাদ দিছো তোমালোক হালক বুজিছানে তোমালোকৰ যেন ল'ৰাই ছোৱালীয়ে সংসাৰখন সুখৰ হওক কিন্তু বোপাই। আইতা আমি হা আশীৰ্বাদ কৰিব আশীৰ্বাদ কৰিছো বোপাই আই দেহি মা মই এটা কথা ভাবিছোঁ কি গাৰ্ডেনখন অলপ চেঞ্জ কৰি ফ্লাৱাৰ বেডবোৰ অলপ বেলেগ কৰিব লাগিব কি কৰিবানো পিটুনিয়া ইম্পেচেণ্ট এইবোৰ ফুলটো ছিজনত আহিবই হুম, কিন্তু মই ভাবিছোঁ এভাৰগ্ৰীণ প্লাণ্ট কিছুমান সেইখিনি ঠাইত ৰুব লাগিব আদি তুমি এইখিনি ঠাই সলনি কৰিবা অঁ সদায় একে থাকিবনে আগতে দেখোন টাব এটাকে ইফাল সিফাল কৰিবলৈ নিদিয়া সেইবাৰ বাগানখন ধুনীয়া কৰোঁ বুলি বন্তি নবৌক মাতি আনি নতুন ফুলেৰে সজালো তুমি আটাইবোৰ টাব ওলোটাই পঠালা মই যে কিমান লাজ পালোঁ তুমি মোক নোকোৱাকৈ হঠাতে ওলট পালট কৰিছিলা গতিকে তেনেকুৱা ৰিয়েকশ্যনটো হ'বই এতিয়া যে সলনি কৰাৰ কথা ভাবিলা মা মই ৰিয়েলাইজ কৰিছোঁ মানুহৰ জীৱনত পৰিৱৰ্তন লাগেই মইতো তোমাক সেইটো কথাকে ইমান দিনে বুজাবলৈ যত্ন কৰি আহিছোঁ মোৰ এনেকুৱা লাগিছে জীয়াইও যেন বিচাৰিছে মই পুৰণি কথাবোৰ এৰি দি ওলাই আহোঁ এটা নতুন জীৱনলৈ জীয়া তোমাৰ বাবে স্মৃতি এটা সুন্দৰ স্মৃতি সদায় মনত থাকিব তুমি যে বৰ্তমানৰ কথা ৰিয়েলাইজ কৰিছা মোৰ যে কিমান ভাল লাগিছে জুৰিক লগ পোৱাৰ পিছত নতুন জীৱনৰ সপোনটো জুৰিৰ লগতে আছে প্ৰথমতে ভাবিছিলোঁ তেওঁৰ হাঁহি কথা কোৱাৰ ধৰণ একেবাৰে জীয়াৰ নিচিনা সেইবাবে নহয় মনৰ মিল নাথাকিলে কাৰোবাক ভাল নালাগে নহয় মোৰ কেতিয়াবা এনেকুৱা লাগে জুৰিৰ মাজত জীয়াক বিচাৰিছোঁ নেকি তুমি আজিলৈকে জুৰিৰ বাহিৰে কাককেতো তেনেকৈ ভাবা নাই ঠিকেইতো তুমি এতিয়া নিজকে বেছি প্ৰশ্ন কৰি থাকিব নালাগে তুমি যি কৰিম বুলি ভাবিছা ঠিকেই ভাবিছা মই সদায় তোমাৰ লগত আছো মা মই এটা কথা ভাবিছোঁ কি জুৰিহঁত আহি গেষ্ট হাউচতে আছে উম, নেক্সট টাইম আহোঁতে লৈ আহিম দিয়া তুমিও ভালকৈ লগ পাবা অঁ লৈ আহিবা তেনেহ'লে মা বাগানখন নতুনকৈ সজাওঁ হা মৰমী শুইছে নেকি মোৰ ইমান চিন্তা হৈছে তাই যে কেতিয়া আগৰ নিচিনা হ'ব এইবোৰ পৰিস্থিতিত ধৈৰ্যৰ দৰকাৰ ইমান হাঁহি ফূৰ্তি কৰা ছোৱালীজনী আছিলে কথা ক'বলৈ পালে নেৰেই আৰু ক'ৰবলৈ যাবলৈ ওলালেতো হ'লেই কাপোৰ পচন্দই নহয় সেইবোৰত বৰ চখ তোমাৰ বাৰু কি ভাল লাগে মোৰ বাৰু কি ভাল লাগে আজিলৈকে দেখোন মই ভাবিয়ে চোৱা নাই আমাৰ গুৱাহাটী তোমাৰ ভাল লাগিছে নে
ভাল লাগিব এইটো। ইমান ডাঙৰ ঠাই, ধুনীয়া, কিন্তু গাঁৱৰ মানুহ গাঁৱলৈ উভতি যাবই লাগিব। যদি ইয়াতে থাকিব লগা হয়, মই মিছা সপোন দেখি নিজকে সান্তনা নিদিওঁ। য'ৰ মানুহ ততেই আমাৰ সুখ। মই যদি বিচাৰোঁ তুমি সদায় ইয়াতে থাকা, তোমাৰ বাৰু ভাল নালাগিবনে? আপুনি আমাৰ বাবে বহুত কৰিছে। কৃতজ্ঞতাৰ বাহিৰে আৰু একো দিব নোৱাৰোঁ। তুমি ভুল নুবুজিবা। তোমাক লগ পাই মোৰ যি অনুভূতি হৈছে মই ভবাই নাছিলোঁ। জীয়াৰ পিছত কাৰোবাৰ লগত মোৰ আকৌ এনেকুৱা এটা আত্মীয়তা হ'ব পাৰে। তেখেতৰ লগত মোৰ তুলনা কেনেকৈ হ'ব পাৰে? মোৰ নিচিনা সকলোবোৰ কথাৰে বুজাব নোৱাৰি যেতিয়া মনৰ অনুভৱৰ কথা আহে। আই হোপ তুমি মোৰ কথাবোৰ বুজিছা। মই কথাবোৰ তেনেকৈ ভবা এক্সকিউজ মি, হয় নেকি? মই গৈ আছোঁ। ঠিক আছে। মায়ে ফোন কৰিছে, ঘৰলৈ কোনোবা আহিছে বোলে, মই যাব লাগিব। নেলাগে দে, মই অকলে যাম। মুকলি হ'ল খৰিকা পোহৰ লৈ আহিল সুদিন ৰঞ্জনা মোৰ হাঁহিত হৈ গ'লো জৰি
দিবানে মোৰ জীৱন